আসসালামু আলাইকুম গাইজ। আজি ৰাতিপুৱাই মই ব্লগ ষ্টাৰ্ট কৰিছোঁ। ৰাতিপুৱা শুই উঠিয়ে মই প্ৰথমে লগাই ল'ম বেবী অইল, মানে মুখ হাত ধুই মেলি বেবী অইল, কাৰণ মোৰ স্কিনটো ড্ৰাই হয় আৰু যদি বেবী অইল লগাওঁ ন তেতিয়া স্কিনৰ ড্ৰাইনেছটো একেবাৰে নাইকিয়া হৈ যায়। মই বহুত আগৰ পৰাই বেবী অইলে লগাই থাকোঁ মুখত ঠাণ্ডা দিনত। তাৰপিছত মই লিপ বাম লগাই ল'ম, কাৰণ মুখখন আৰু লিপছটো বহুত ড্ৰাই হৈ যায় ৰাতিপুৱা টাইমত। তাৰপিছত চাহ পানী খাই এতিয়া বনাইছোঁ মই ৰুটি জলপানৰ কাৰণে। মোৰ ডিউটিটো পিংকি মিহিয়ে কৰিছে গাইজ। শুকান জলকীয়া পৰি একদম নাক কি বনাইছা পিংকি মিহি? এইফালে গোজ ভাজিব। আজি মোৰ ডিউটি পিংকি মিহিয়ে কৰি আছে, মই অকণমান ৰেষ্ট কৰিছোঁ। ৰেষ্ট মানে মই কোৱাঞ্চিত পঢ়ি আছোঁ। আৰু এইফালে শুকান জলকীয়া দি হেৰি বনাইছে, চানা চাট। আৰু মই এতিয়া কোৱাঞ্চিত পঢ়ি আছিলোঁ গাইজ, আৰু এতিয়া মই খাম বগৰী চাটনি, তাৰপিছত আকৌ কোৱাঞ্চিত পঢ়িম। মাহীয়ে যিহেতু ভাত বনাইছে, মই এতিয়া লৈছোঁ তচবি। এতিয়া ভাত খাই মই অকণমান খোজকাঢ়িছোঁ গাইজ, আৰু লগতে ভাত খাই মই লৈ লৈছোঁ খাবলৈ এগালমান মৰ্টন। আহা পিংকি মিহিয়ে মই এতিয়া অকণ বাহিৰত আড্ডা মাৰোঁ। চাওঁ, মই দেখাই দিছোঁ মোৰ ব্লগত। আমি এতিয়া অকণ আড্ডা মাৰোঁ বাহিৰত, আড্ডা মাৰিম। এতিয়া আছৰ নামাজ পঢ়িলোঁ, তাৰপিছত মই মগৰিব লাগে তচবি লৈ থাকিম। আৰু মগৰিবৰ নামাজ পঢ়ি উঠি মই অকণমান আকৌ মুখত ক্ৰীম বা এনেকৈ লিপষ্টিক চিপষ্টিক লগাই লওঁ, যিহেতু ইচ্ছালৈকে অকণমান টাইম থাকে। কিন্তু মই ৰেডি চেডি হৈ কি কৰোঁ, কিটচেনলৈ আহিব লাগে, কাৰণ চাহ বনাবলৈ থাকে। তো সেয়ে মই মগৰিবৰ নামাজ পঢ়ি অকণমান ষ্টাইল কৰি মানে মই আহি গ'লোঁ কিটচেনলৈ চাহ বনাবলৈ চাবলৈ। আৰু এতিয়া মই চাহ পানী বনাই আছোঁ, লগতে চাহৰ লগত খাবলৈ চানা এটা আনি থোৱা আছে, সেইটো বোলো টেমাটোত ভৰাই লওঁ খুলি। ৰঙা চাহৰ লগত চানা অকণমান খাই মই খুব ভাল পাওঁ, ঠাণ্ডা গৰম বুলি নহয়, চানা খাওঁৱেই মানে মই। আৰু এইফালে মই চাহ কাপো ফিনিছ কৰি ল'লোঁ মোৰ। আৰু মই ৰঙা চাহে খাওঁ, গাখীৰ চাহ দিনটোত এটা টাইমত খাওঁ বাৰু, তাৰপিছত মই ৰঙা চাহে খাওঁ। আৰু এতিয়া অলপ সময় ৰেষ্ট লৈ মই এই কাপোৰ জাপিবলগীয়া আছিলে, কাপোৰ জাপি ল'লোঁ। মানে গডৰেজটো অকণ গণ্ডগোল হৈ আছিলে, অকণমান চিজিল কৰি ল'লোঁ। তাৰপিছত এয়া আহি গ'লোঁ ভাত বনাবলৈ। আৰু আজি অকণমান ঠাণ্ডা পৰিছে যিহেতুকে জালুকটো খুন্দি মেলি মাংসত দিম, তো সেইটো কাৰণে জালুক খুন্দি আছিলোঁ। আৰু এইখিনি মেৰিনেট কৰি থৈ মই অকণমান জুই ফুৱালোঁ। ঠাণ্ডা দিনৰ এইটো মোৰ চবতকৈ প্ৰিয় কাম, জুই ফুৱাটো। তাৰপিছত মই ইছা নামাজ পঢ়িলোঁ, ইছা পঢ়ি তচবিও ল'লোঁ। তাৰপিছত মোৰ মানে হাজবেণ্ডৰ ডিউটি আহি গ'ল, মই তচবি লৈয়ে আছোঁ বাৰু। মোৰ মানে ইমানেই ভৰি বিষ হৈছে নহয়, এতিয়া নাজানো কিয়, কিন্তু খুব ভৰি বিষ হৈছে। তো হাজবেণ্ড আৰু আম্মা দুয়োজনে মিলি মোক খুব ভৰি পিটিকি থাকে, আৰু মই তচবি লৈ আছোঁ। আৰু ইমান বতাহ ধুমুহা আহিছে নহয়, বৰষুণ বিজুলী শিল চব পৰিছিলে। আজি ব্লগত ইমানে আছিলে, আকৌ লগ পাম, বাই।